নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আমি আলোচনা কৰি আছিলোঁ 2024 চনৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ যিখন ফাইনেল এডুকেশ্যন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনৰ প্ৰশ্নোত্তৰ সম্পৰ্কে। আৰু আমি আহি শেষত উপনীত হৈছোঁ। শেষৰ প্ৰশ্নটো হৈছে মধ্যমা কাক বোলে আৰু মধ্যমা কেনেকৈ নিৰ্ণয় কৰিব পাৰি। আহচোন তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, কিয়নো মোৰ এই শিক্ষামূলক বা শিক্ষা বিষয়ৰ ওপৰত নিৰ্মাণ কৰা কিছুমান ভিডিঅ' বা নিৰ্ভৰযোগ্য ভিডিঅ' আৰু তথ্যসমূহৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। প্ৰশ্নটো হৈছে মধ্যমা কাক বোলে, তলত দিয়া বিভাজন তালিকাৰ পৰা মধ্যমা নিৰ্ণয় কৰা। কুৱেশ্যন পেপাৰখনত কি থাকিব, কেৱল মাত্ৰ তোমালোকৰ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাহে দিয়া থাকিব। বাকীখিনি তোমালোকে কি কৰিব লাগিব, নিজে উলিয়াব লাগিব। এতিয়া আহোঁ আমি মধ্যমানো কাক বোলে। কেন্দ্ৰীয় প্ৰৱণতাৰ দ্বিতীয় যোগ হৈছে মধ্যমা। বিন্যস্ত সামগ্ৰীৰ মধ্যমা এনে এটা মান যি মানৰ ওপৰ ফালে মুঠ ৰাশিৰ আধা ভাগ আৰু তললৈ বাকী আধা ভাগ থাকে, অৰ্থাৎ ৰাশিসমূহৰ সোঁমাজৰ ৰাশিয়েই হৈছে মধ্যমা। সামগ্ৰী যেতিয়া অসমূহিত অৱস্থাত থাকে তেতিয়া মধ্যমা নিৰ্ণয়ৰ বাবে সামগ্ৰীসমূহ সিহঁতৰ মান অনুযায়ী একদিক্ৰমে নিম্নমানৰ পৰা উচ্চমানলৈ সজাই ল'ব লাগে। এনেদৰে সজাই লোৱাৰ পিছত সোঁমাজৰ পৰা ৰাশিৰ মানেই মধ্যমা বুলি পৰিগণিত হয়। এখন তালিকা যেতিয়া প্ৰস্তুত কৰিম, সেই তালিকাখনৰ সোঁমাজত বা একেবাৰে মধ্যবিন্দুত যিখিনি মান থাকিব সেইটোৱে কি হ'ব, তোমালোকৰ মধ্যমা। মই আগতে কৈছিলোঁ যে কেৱল মাত্ৰ কুৱেশ্যন পেপাৰখনত শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাহে দিয়া থাকিব। তোমালোকে সঞ্চয়ী বাৰম্বাৰতাটো কেনেকৈ নিজেই উলিয়াব লাগিব। কেনেকৈ উলিয়াবা, যেনে বাৰম্বাৰতাৰ তলৰ ফালৰ পৰা চাই যাবা। তলৰ ফালত কিমান আছে, 2টো পাতি ল'লোঁ। তাৰপিছত কিমান আছে, আকৌ 2 আছে। এই 2ৰ লগত 2 কিমান হ'ব, 4 হ'ব। ঠিক তেনেকৈ 4ৰ লগত তাৰে ওপৰতো কিমান আছে, বাৰম্বাৰতাৰ 3 আছে। 4, 3, 7। তাৰপিছত 7ৰ লগত বাৰম্বাৰতাৰ এইবাৰ কি পালোঁ, 5 পালোঁ। 7 আছে 12। তাৰপিছত ঠিক তেনেকৈ 12ৰ লগত নেক্সট বাৰম্বাৰতাটো কি আছে, 8 আছে। ঠিক তেনেকৈ কি হ'ব, 20 হ'ব। এনেকৈ হিচাপ কৰি কৰি গৈ থাকিলে আমি কি পাম, এটা সময়ত 60 পাম। তেনেকৈ হিচাপ কৰি উলিয়াব লাগিব। এইবাৰ আহোঁ মধ্যমা নিৰ্ণয় কৰাৰ সূত্ৰটোলৈ। সূত্ৰটো আছিলে L + n/2 - CUMF / FP × Q। এতিয়া ইয়াত আমি পাম, প্ৰথমে কি কৰি ল'ব লাগিব, আমি n/2 উলিয়াই ল'ব লাগিব। n মানে কিমান পাইছিলোঁ, আমি 60 পাইছিলোঁ। তাক 2 দি ডিভাইড কৰি ল'ব লাগিব। কিমান পাম, 30 পাম। সেই 30টো ইয়াত তোমালোকে এটা লক্ষ্য কৰিব লাগিব যে সঞ্চয়ী বাৰম্বাৰতাত 30টো ক'ত পৰিছে। 30টো যিহেতু 32 নম্বৰত পৰিছে, তাৰে কমকৈ ল'ব নোৱাৰোঁ। অকণমান বেছিকৈ লাগিলে ল'ব পাৰোঁ, কিন্তু কমকৈ ল'ব নোৱাৰোঁ। 30ত নাই যিহেতু কোনো সংখ্যা 32 আছে, গতিকে আমি 32টোক কি কৰি ল'ব লাগিব, ধৰি ল'ব লাগিব। তাৰপিছত এই 32ৰ ওপৰত নিৰ্ধাৰণ কৰি আমি কি উলিয়াই ল'ব লাগিব, শ্ৰেণী অন্তৰালৰ যিটো নিম্ন সীমা বা লয়াৰ লিমিট। L মানে হ'ল লয়াৰ লিমিট। লয়াৰ লিমিট কিমান পাম আমি, যিটো আমি 32 শ্ৰেণী অন্তৰাল পাৰোঁ সেইটোত কিমান লয়াৰ লিমিট হ'ব, 55 আৰু কিমান আছে 59। তাতে কি হ'ব, 55তকৈ 0.5 কমাই দিলে হৈ যাব। কিমান হ'ব, 54.5। ঠিক তেনেকৈ CUMF পাম আমি, যিটো আমি n/2 পাইছিলোঁ তাৰে তলৰ যিটো সঞ্চয়ী বাৰম্বাৰতা সেইটো হ'ব CUMF। গতিকে কিমান পালোঁ, 20। তাৰপিছত FQটো হ'ব, আমি যে n/2 পাইছিলোঁ, n/2ৰ যিটো শ্ৰেণী অন্তৰালৰ বাৰম্বাৰতাটো আছে সেইটো হ'ব তোমালোকৰ CUMF। FPটো কিমান পাম, এতিয়া আমি 12 পাম। ঠিক তেনেকৈ I মানে হ'ল শ্ৰেণী প্ৰসাৰ, মানে দূৰত্ব, শ্ৰেণী অন্তৰালৰ দূৰত্ব। 80ৰ পৰা 84লৈ কিমান আছে চোৱা তুমি, কিমান আছে, 5 আছে। সেইটো হ'ব শ্ৰেণী অন্তৰালৰ প্ৰসাৰ। এতিয়া মানখিনি সেইমতে বহুৱাই যোৱা, সূত্ৰমতে বহুৱাই যোৱা। তেনেকৈ আমি অংকটো কৰাৰ পিছত কি পাম, মধ্যমাটো পাম 58.67। গতিকে উত্তৰটো হ'ব 58.67।
যেহেতু এনেকৈ কলমৰ দ্বাৰা বুজোৱাটো অকণমান অসুবিধা, তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী। ঠিক আছে, ভিডিঅ'টো চাই পালে কেনে পালে জনাবা। কিবা যদি উপকৃত হ'ব পাৰিছা বেলেগলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ।